এরাম মুক্তিদাতা মাধব মুক্তির মূল জ্ঞান জ্ঞানদাতা গঙ্গাধর গুরু রূপে ধ্যান হৈব শাক্ত বৈষ্ণৱেৰ সদা পূজ্য শিৱ গংগাধৰক ঘৃণা কৰে গুৰুদ্ৰোহী জীৱ ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात परम ब्रह्म तस्मै श्री गुरु नमः तस्मै श्री गुरु नमः। सर्वप्रथम मैं समस्त भक्तबिंदर श्री चरणाबिंदत सेवा जनाइछु। मोर सेवा आपनार सबै ग्रहण करिब आरो समूह आय मातृ भाइटी भंटी सकलक सेवा नमस्कार आगबঢ়াইছো। मोर सेवा नमस्कार सकलोৱে ग्रहण करिब। আজি আপোনাৰ খবৰ সন্মুখত মই মহান এটি তত্ত্ব প্ৰকাশ কৰিবলৈ গৈ আছো আৰু এই মহান তত্ত্বটি শুনাৰ পিছত আপোনালোকে নিশ্চয় বুজিবলৈ সক্ষম হ'ব যে আপোনাৰ কৰ্তব্য কি, আপোনাৰ ধৰ্ম কি আৰু আপুনি কি কৰিব লাগে। সৰ্বপ্ৰথমতে আপোনালোকে এটা কথা মনত ৰাখিব, আমাৰ সনাতন হিন্দু ধৰ্মৰ মহান তত্ত্ব নুবুজাৰ বাবে আমাৰ সনাতন হিন্দু ধৰ্মৰ যিটো মূল ভক্তি ৰহস্য সেই ভক্তি ৰহস্য নজনাৰ বাবেই আমাৰ মনুষ্যসকল কি হৈ গৈছে, আমাৰ ভক্তবৃন্দ কি হৈ গৈছে, আমাৰ নিজ ধৰ্মক ত্যাগ কৰি আমাৰ নিজৰ ধৰ্মকে আপোনাৰ তুচ্ছ তাচ্ছিল্য কৰি আমাৰ নিজৰ সংস্কাৰকে তুচ্ছ তাচ্ছিল্য কৰি কি কৈছে ধৰ্মৰ পৰা বঞ্চিত হৈ গৈছে। আপোনালোকক নিবেদন কৰিছোঁ, যদিহে আপুনি সনাতন হিন্দু ধৰ্মৰ হয়, যদি আপুনি পৰম বিশ্ব পৰম ব্ৰহ্ম শিৱ শংকৰ মহাদেৱৰ যদি ভক্ত হয়, তেতিয়াহ'লে আপোনাক মই নিবেদন কৰিম এই যিটো ভিডিঅ' মই আপোনালোকৰ বাবে বনাইছোঁ, যিটো ভিডিঅ' মই আমাৰ ভক্তসকলৰ কল্যাণৰ বাবে বনাই আছোঁ, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে আৰু আমাৰ সনাতন হিন্দু ধৰ্মৰ মূল তত্ত্ববিলাক যাতে আপোনালোকে জানিব পাৰে, তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইবটো কৰিয়েই ল'ব। সৰ্বপ্ৰথমতে আমি এতিয়া জানিব বিচাৰিম যে শিৱ শংকৰ মহাদেৱ দেৱতা নে পৰমেশ্বৰ, শিৱ শংকৰক আমি পুজিব লাগেনে নেলাগে, আৰু শিৱ শংকৰ মহাদেৱৰ উপাসনা বা শিৱ শংকৰ মহাদেৱৰ পূজা অৰ্চন বন্দন এইটো কলি যুগৰ ধৰ্ম হয়নে নহয়। লগতে আপোনালোকক মই এইখিনিও কথা প্ৰকাশ কৰিম আজি যে আমাৰ সমাজত শিৱ শংকৰ যিটো বিৰোধী ধৰ্ম যে প্ৰচাৰ হৈ আছে, এই বিৰোধী ধৰ্মটো প্ৰচাৰ কৰাৰ মূল কাৰণ কি, গতিকে আপুনি সাৱধান হওক। আজিৰ পৰাই আপুনি এই ভিডিঅ'টো চাই লৈ আপোনালোকে সাৱধান হওক, কিয়নো যদি আপোনালোকে সাৱধান নহয় তেতিয়াহ'লে আপোনালোকে এই কলি যুগত কেতিয়াও মুক্তি প্ৰাপ্ত কৰিব নোৱাৰিব, আপোনাৰ জনম বিফল হ'ব। এতিয়া আপোনালোকে শুনিব শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক কি জ্ঞান প্ৰদান কৰিছিল, যি মহান তত্ত্ব মহাভাৰতত প্ৰকাশ আছে আৰু গীতাতো প্ৰকাশ আছে। কিন্তু আমি মনুষ্যই কি কৰিছোঁ, মায়াবী গুৰু চক্ৰত পৰি, মায়াবী গুৰুৰ প্ৰভাৱত পৰি আমি মূল ধৰ্মক ত্যাগ কৰিছোঁ, মূল পৰমেশ্বৰক ত্যাগ কৰিছোঁ। সেই পৰম ভগৱন্তক আমি এতিয়া কি বুলি কৈছোঁ, দেৱতা বুলি কৈছোঁ। শিৱ হেনো দেৱতা, গতিকে তেওঁক বুজিব নেলাগে। এনেদৰে প্ৰকাশ কৰি একাংশ আমাৰ বুদ্ধিজীৱীয়ে সাধাৰণ মনুষ্যৰ কি কৰিছে, মন মলিন কৰিছে, ভক্তিক বিচলিত কৰিছে, ভক্তিৰ পৰা বঞ্চিত কৰি তেওঁলোকক পাপৰ ৰাস্তাটো দেখুৱাইছে, নৰকৰ ৰাস্তা দেখুৱাইছে। তথাপিও কিন্তু আমাৰ মনুষ্যই এই কথাখিনি বুজিবলৈ চেষ্টা কৰা নাই যে মায়াবী গুৰুৱে তেওঁলোকক কোন মাৰ্গলৈ লৈ গৈ আছে, এই কথাখিনি আজিও তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাই। শ্ৰীকৃষ্ণই বাৰম্বাৰ কৈ আছে শ্ৰীকৃষ্ণ ভগৱন্তই যে হে ভক্তগণ, মই যদিও বা পূজ্য, কিন্তু মোৰ ওপৰত পৰমেশ্বৰ আৰু এজন আছে, তেওঁকো ভজিব লাগে। কিন্তু মায়াবী গুৰু চক্ৰত পৰি এতিয়া কি হৈ গ'ল যে আমি কৃষ্ণকহে ভজিম, শিৱক আমি নভজো। শিৱ কৃষ্ণৰ ভকতহে,
গতিকে আমি তেওঁক ভজিব নালাগে, তেওঁ পৰমেশ্বৰ নহয়। এনেকৈ প্ৰচাৰ কৰাৰ লগে লগে আমাৰ সাধাৰণ মনুষ্য কি হৈ গ'ল? বিভ্ৰান্তিত পৰি গ'ল। বিভ্ৰান্তিত পৰি কি হৈ গ'ল? ধৰ্মত তেওঁলোকৰ বিঘিনি ঘটি গ'ল। ধৰ্মত বিঘিনি ঘটি এতিয়া কি হৈ গ'ল? তেওঁলোক নিজ ধৰ্মৰ পৰা বিৰত হৈ গ'ল। গতিকে শিৱ মহাপুৰাণত এটা সুন্দৰ আমাৰ পদ এফাকি গাই গৈছে। মই ইয়াৰ আগতো আপোনালোকক গাই শুনাইছিলোঁ। কি বুলি? মুক্তিদাতা মাধৱ মুক্তিৰ মূল জ্ঞান, জ্ঞানদাতা গংগাধৰ গুৰু ৰূপে ধ্যান, শৈৱ শাক্ত বৈষ্ণৱেৰ সদা পূজ্য শিৱ, গংগাধৰক ঘৃণা কৰে গুৰুদ্ৰোহী জীৱ। এইটো মানে আপোনাৰ সুন্দৰ হিচাপে প্ৰকাশ কৰিছে। কিয় কি বুলি প্ৰকাশ কৰিছে? যে মুক্তিদাতা মাধৱ, আমাৰ মাধৱ শ্ৰী হৰি ভগৱন্তকে কৈছে তেওঁ আমাৰ কি মুক্তিদাতা, তেওঁ আমাৰ মুক্তি দিব পাৰে। আৰু মুক্তিৰ মূল জ্ঞান কিন্তু কোনে দিব? গুৰুৱে দিব। কৈছে মুক্তিদাতা হ'ল মাধৱ। যদি আমাক হৰিয়ে যদি মুক্তি প্ৰদান কৰে, তেতিয়াহ'লে মুক্তিৰ মূল জ্ঞান কোনে দিব? এতিয়া আপোনাক হৰিয়ে মুক্তিহে দিব, কিন্তু সেই মুক্তিৰ জ্ঞানখিনি আপোনাক কোনে দিব? এতিয়া ইয়াৰ প্ৰশ্ন বৰ ডাঙৰ প্ৰশ্ন হৈ কৈছে দেই, যে মুক্তিদাতা মাধৱ, মুক্তিৰ মূল জ্ঞান, জ্ঞানদাতা আকৌ কোন? জ্ঞানদাতা গংগাধৰ গুৰু ৰূপে ধ্যান। সেই গংগাধৰ, সেই মহাদেৱ আকৌ কি? সেই জ্ঞানৰ দাতা। সেইবাবে আমাক শ্ৰী শ্ৰী শিৱগীতাত বৰ সুন্দৰকৈ কৈছে যে শিৱ শংকৰ মহাদেৱ জ্ঞানেশ্বৰ, সমস্ত জগতৰ গুৰু বুলি কৈছে। তেওঁ জ্ঞানদাতা। ইয়াতো প্ৰকাশ কৰিছে যে জ্ঞানদাতা গংগাধৰ গুৰু ৰূপে ধ্যান। সদায় শিৱ শংকৰ মহাদেৱ হ'ল গুৰু স্বৰূপত স্থিতি হৈ আছে। সমস্ত জ্ঞান প্ৰদান কৰোঁতা হ'ল শিৱ শংকৰ মহাদেৱে। ব্ৰহ্মা আৰু বিষ্ণুকো জ্ঞান প্ৰদান কৰোঁতা কোন? মহাদেৱ। এই মহান তত্ত্ব কিন্তু তেওঁলোকে আজিও বুজি পোৱা নাই। গতিকে কৈছে শৈৱ শাক্ত বৈষ্ণৱৰ সদা পূজ্য শিৱ, গংগাধৰক ঘৃণা কৰে গুৰুদ্ৰোহী জীৱ। শৈৱ হওক, শাক্ত হওক, বৈষ্ণৱ হওক, সকলোৰে পূজ্য কোন? শিৱ। আৰু সেই শিৱ গংগাধৰক কোনে ঘৃণা কৰে? যিটো জীৱ গুৰুদ্ৰোহী জীৱ। গুৰুদ্ৰোহী জীৱহে শিৱ শংকৰ মহাদেৱক নিন্দা কৰে, ঘৃণা কৰে। গুৰুদ্ৰোহী জীৱহে শিৱক নেমানে। গুৰুদ্ৰোহী জীৱহে কি কৰে? সেই মহাদেৱ শিৱক দেৱতা বুলি প্ৰকাশ কৰে। অৰ্থাৎ সেই জীৱটোৰ নিচিনা দুৰ্ভাগ্য মানে জীৱ আৰু পৃথিৱীত নাই। তাৰ জনম বিফল। গতিকে সেইবাবে কৈছে যে গংগাধৰক ঘৃণা কৰে গুৰুদ্ৰোহী জীৱ। বাৰু যাহক, এতিয়া আমি আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছোঁ মহাভাৰতত শ্ৰীকৃষ্ণ ভগৱন্তই সেই শিৱক ভজিব লাগে নে নালাগে এই বিষয়ে আমাক সুন্দৰ হিচাপে প্ৰকাশ কৰি গৈছে। আমি তাৰ বিষয়ে আপোনালোকক এতিয়া বুজাবলৈ গৈ আছোঁ। আপোনালোকে বৰ সুন্দৰকৈ শুনিবলৈ চেষ্টা কৰিব। ইয়াত কৈছে নাৰায়ণাত্মকো জ্ঞেয়ঃ পাণ্ডৱে যুগে যুগে তস্মিনাহি পূজ্যমানে वे देव देव महेश्वरे नारायणात्मको ज्ञेयः पाण्डवे युगे युगे तस्मिन्नाहि पूज्यमाने वे देव देव महेश्वरे। বৰ সুন্দৰকৈ আমাক বুজাই থৈ গৈছে কি বুলি? শ্ৰীকৃষ্ণ ভগৱানটোৱে অৰ্জুনে যোগে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে কি বুলি? হে পাণ্ডুনন্দন, হে পাণ্ডু নন্দন, ভগৱান ৰুদ্ৰ নাৰায়ণ স্বৰূপ। অৰ্জুনক কৈ আছে, অৰ্জুনক শ্ৰীকৃষ্ণ ভগৱানে কৈ আছে যে হে অৰ্জুন, ভগৱান ৰুদ্ৰ নাৰায়ণ স্বৰূপ। কি বুলি প্ৰকাশ কৰিছে? ভগৱান ৰুদ্ৰ, ভগৱান ৰুদ্ৰ নাৰায়ণ স্বৰূপ। হে পাৰ্থ, প্ৰত্যেক যুগতে দেৱাদিদেৱ মহেশ্বৰ শিৱক পূজা কৰাটো উচিত। সুন্দৰ হিচাপে শ্ৰীকৃষ্ণ ভগৱানে কি বুলি ক'লে? যে প্ৰত্যেক যুগতেই শিৱ শংকৰ মহাদেৱক পূজা কৰাটো উচিত। আৰু শিৱ শংকৰ মহাদেৱ প্ৰত্যেকজনৰে পূজ্য আৰু যুগে যুগে পূজ্য। এই কথাখিনি স্বয়ং শ্ৰীকৃষ্ণই অৰ্জুনক প্ৰকাশ কৰিছে। কিন্তু আকৌ আমাৰ সমাজত কি বুলি প্ৰকাশ কৰিছে? যে শিৱ ভক্তি, শিৱ পূজা কলি যুগৰ ধৰ্ম নহয়। তেতিয়াহ'লে আপোনালোকক
কিমান প্ৰলোভন দি আপোনালোকৰ ধৰ্ম বিনষ্ট কৰি আছে আপোনালোকে সেইটো চিন্তা কৰিছে আপোনালোকে ভাবিছে নেকি আপোনাৰ ধৰ্ম শুদ্ধ হৈছে বুলি কেতিয়াও শুদ্ধ হোৱা নাই আপোনালোকে পুৰাণ গ্ৰন্থ শাস্ত্ৰ উঠাই পেলাই আপুনি চাওক আপুনি সম্পূৰ্ণ বুজি পাব স্পষ্ট তেতিয়া হ'ব আপুনি যি ধৰ্ম অৱলম্বন কৰি আছে সেই ধৰ্ম কেতিয়াও শুদ্ধ হোৱা নাই আপুনি নৰকৰ ৰাস্তাহে আপুনি কি কৰি আছে খোজ কৰি আছে কাৰণ শিৱ শংকৰ মহাদেৱক ত্যাগ কৰা এজন গুৰুদ্ৰোহী বুলি সকলো শাস্ত্ৰই প্ৰমাণ কৰি আছে মহাদেৱক পূজা নকৰা মহাদেৱক নিন্দা কৰা মহাদেৱৰ ভকতক তুচ্ছতাচ্ছিল্য কৰা ব্যক্তিজনৰ নিচিনা মহাপাপী এই পৃথিৱীত নাই বুলি সকলো শাস্ত্ৰ সকলো পুৰাণে প্ৰমাণ কৰি গৈ আছে কিন্তু তথাপিও আমাৰ মনুষ্যই আজিও বুজিবলৈ সক্ষম নহল শিৱ পূজা হেনো কলি যুগৰ ধৰ্মই নহয় গতিকে সেই মনুষ্যই যদি নৰকত নাযায় কোন যাব শ্ৰীকৃষ্ণ ভগৱন্তই সেইকাৰণে কৈ আছে যে হে অৰ্জুন শিৱ সকলোৰে পূজ্য আৰু যুগে যুগে তেওঁ পূজ্য কোনো এটা যুগত তেওঁক ত্যাগ কৰিব নোৱাৰি ৰুদ্ৰ শিৱক পূজিলেও নাৰায়ণকৈ পূজা কৰা হয় শিৱক পূজিলেও নাৰায়ণকৈ পূজা কৰা হয় হে অৰ্জুন এই কথাখিনি স্পষ্ট হিচাপে তুমি জানি লোৱা এই বুলি স্বয়ং শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক কৈছে নাৰায়ণাত্মকৈ জ্ঞেয়ঃ পাণ্ডৱে যুগে যুগে তস্মিন হি পূজ্য মানে বে দেৱ দেৱ মহেশ্বৰে তাৰপিছত আকৌ কি কৈছে শুনিব আৰু সুন্দৰ হিচাপে আকৌ বুজাই দিছে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক সম্পূজিতু ভৱেৎ পাৰ্থ দেবো নাৰায়ণ প্ৰভু অহমাত্মা হি লোকানাম বিশ্বে সম্পন্দু নন্দনঃ সম্পূজিতু ভৱেৎ পাৰ্থ দেবো নাৰায়ণ প্ৰভু অহমাত্মা হি লোকানাম বিশ্বে সম্পন্দু নন্দনঃ আকৌ শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক কি বুলি ক'লে হে পাণ্ডু কুমাৰ ৰুদ্ৰক ভজিলেও নাৰায়ণকে ভজা হয় ৰুদ্ৰক ভজিলেও নাৰায়ণকে ভজা হয় আৰু মই সমস্ত জগতৰ কি আত্মা স্বৰূপত আছো মই সমস্ত জগতৰ কি আছো আত্মা স্বৰূপত আছো গতিকে সৰ্বপ্ৰথম মই আত্মাৰূপী ৰুদ্ৰৰে পূজা কৰোঁ আৰু মই নিজে পূজা কৰোঁ আৰু ৰুদ্ৰই হ'ল প্ৰথম পূজ্য গতিকে হে অৰ্জুন ৰুদ্ৰক ত্যাগ কৰিব নালাগে ৰুদ্ৰক সকলোৱে পূজিব লাগে কাৰণ নিজৰ আত্মা স্বৰূপ ৰুদ্ৰক যদি তুমি পূজা নকৰা তেতিয়াহ'লে তোমাৰ কোনো ধৰ্ম শুদ্ধ নহয় বুলি স্পষ্ট হিচাপে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক জ্ঞান প্ৰদান কৰি আছে গতিকে আমি আজি এই কথাখিনি যদি ভালকৈ বুজি যদি আমি নলওঁ তেতিয়াহ'লে আমি কি হ'ব লাগিব নৰকৰ পথলৈ যাব লাগিব কাৰণ শিৱ নিন্দা মহাপাপ আৰু যদি শিৱ নিন্দা কৰি যদি আপুনি ভক্তি কৰিছে কোনো ভক্তি সিদ্ধ নহয় সেইবাবে আমাক শ্ৰী শ্ৰী শিৱ গীতাত স্পষ্ট হিচাপে প্ৰকাশ কৰিছে কোনে ভগৱন্ত ৰামক প্ৰকাশ কৰিছিল মহাদেৱে যেতিয়া ৰামে মহাদেৱক পূজা কৰিছিল মহাদেৱক যেতিয়া ৰামে পূজা কৰিছিল তেতিয়া মহাদেৱে ৰামক সুন্দৰ হিচাপে জ্ঞান কি বুলি কৈছিল যত মানৱ ধৰ্ম কৰে কৰ্ম অনুষ্ঠান যদি নোহে শিৱ ভক্তি আৰু শিৱ জ্ঞান নাপাৱে মুকুতি জানা সিটো মোহজন আকৌ নিশ্চয় জানি বা সুন্দৰ হিচাপে স্বয়ং মহাদেৱ শিৱ শংকৰে ৰামক বুজাই কৈছিল যে হে ৰাম তুমি যিমানেই ধৰ্ম নকৰা তুমি যিমানেই কৰ্ম অনুষ্ঠান নকৰা কিন্তু যেতিয়ালৈকে তোমাৰ শিৱ ভক্তি নাথাকিব যেতিয়ালৈকে তোমাৰ শিৱৰ জ্ঞান নাথাকিব তেতিয়ালৈকে তোমাৰ কোনো কৰ্ম অনুষ্ঠান সিদ্ধ নহয় তোমাৰ কোনো ভক্তি অনুষ্ঠান সিদ্ধ নহয় তেতিয়াহ'লে আজি কলি যুগৰ মনুষ্যই শিৱক নিন্দা কৰি শিৱক তুচ্ছতাচ্ছিল্য কৰি শিৱ ভকতক তুচ্ছতাচ্ছিল্য কৰি কেনেকৈ ভক্তি শুদ্ধ কৰিম বুলি ভাবিছে কেনেকৈ তেওঁলোকে আপোনাৰ মুক্তি প্ৰাপ্ত কৰিম বুলি ভাবিছে নিশ্চয় সেইটো ভুল ধাৰণা কেতিয়াও শিৱৰ বাহিৰে শিৱৰ ভক্তি বিনে শিৱক তুচ্ছতাচ্ছিল্য কৰি মুক্তি প্ৰাপ্ত কৰিব কেতিয়াও নোৱাৰে এইটো চিৰন্তন সত্য শাস্ত্ৰৰ মাজত স্পষ্ট হিচাপে প্ৰকাশ আছে
যদিহে আপোনালোকে এই সম্পূৰ্ণ মহান তত্ত্বক যদি আপোনালোকে বুজি ভক্তি নকৰে তেতিয়াহ'লে আপুনি মুক্তিৰ আশা কেতিয়াও নকৰিব তাৰপিছত আকৌ শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক সুন্দৰ হিচাপে আকৌ কি বুলি জ্ঞান দিছে শুনিব প্ৰমাণানি হি পূজ্যানি নতস্তম পূজ্যাম্যাম্যহম यस्तम वेस्ति सेमं वेत्रि युवानुतम सहिमामंत इबात माने सुंदर हिसापे की বুলি কলে যে মই যদি পৰমাত্মা শিৱৰ পূজা কৰি নেদেখাও যদি মই পৰমাত্মা পূজা কৰি মই নেদেখাও তেওঁ কোনো চিনি নাপাব আৰু তেওঁৰ পূজা কোনেও নকৰিব সেইটো সত্য কথা আজি শিৱশংকৰ মহাদেৱ ৰুদ্ৰক যদি জানিছে কেৱল ব্ৰহ্মা বিষ্ণুহে জানে कारण पूर्वते जेते सृष्टि पाटनी आरम्भ হৈছিল जेते सृष्टि आरम्भ হৈছিল সেই सृष्टिर সময়ত সেই ব্ৰহ্মা বিষ্ণু জ্ঞান প্ৰদান কৰা কোন আছিল সেই পৰম ঈশ্বৰ পৰমাত্মা সদাশিৱ পৰমাত্মা সদাশিৱে তেওঁ কি ব্ৰহ্মা বিষ্ণু কি কৰিছিল জ্ঞানেৰে পৰিপূৰ্ণ কৰিছিল আৰু তেতিয়াই সেই ব্ৰহ্মা বিষ্ণু কৈছিল যে হে ব্ৰহ্মা বিষ্ণু মই ৰুদ্ৰ ৰূপে জন্ম লম ৰুদ্ৰ তোমালোকতকৈ যদি সৰু হয় তথাপিও তোমালোকে তেওঁ সন্মান কৰিব লাগিব এই কথাখিনি পূৰ্ণ পৰমাত্মা সদাশিৱই ব্ৰহ্মা বিষ্ণুক প্ৰকাশ কৰিছিল সেইবাবে ব্ৰহ্মা বিষ্ণুৱে জানিছিল যে ৰুদ্ৰই হ'ল পৰমেশ্বৰ সেইবাবে স্বয়ং হৰি বিষ্ণুৱে ভাবিলে যে যদি মই নিজেই ৰুদ্ৰৰ যদি পৰিচয় যদি মই মনুষ্যক নিদিওঁ তেতিয়াহ'লে জানো কোনোবাই ৰুদ্ৰক জানিব বা ৰুদ্ৰক কোনোবাই জানো পূজা কৰিব সেয়েহে স্বয়ং শ্ৰী হৰি ভগৱন্তই সেই পৰমাত্মা ৰুদ্ৰক পৰমাত্মা বুলি পৰিচয় দি পূজা অৰ্চন বন্দন কৰি দেখুৱাইছিল কিন্তু আজি আমাৰ আকৌ একাংশ মনুষ্যই কি বুলি পুৰা প্ৰচাৰ কৰে যে নহয় পৰমেশ্বৰ হৰিহে পৰমেশ্বৰ গতিকে তেওঁ নিজে যদি সেইখিনি কৰ্ম নকৰে তেতিয়াহ'লে মানে আপোনাৰ কোনো নকৰিব দেৱতাক কোনো নভজিব এই গতিকে দেৱতাক ভজি মই দেখুৱাইছোঁ বুলি এনেধৰণে প্ৰকাশ কৰি প্ৰচাৰ কৰি সাধাৰণ মনুষ্যবিলাকৰ কি কৰিছে মন চিত্ৰ নষ্ট কৰিছে তাৰপিছত আকৌ কৈছে গতিকে মই নিজেই শিৱৰ পূজা কৰোঁ যাতে মনুষ্যই তেওঁক জানে আৰু তেওঁক বুজি পায় কাৰণ শিৱ বা ৰুদ্ৰ সকলোৰে পূজ্য স্পষ্ট হিচাপে অৰ্জুনক শ্ৰীকৃষ্ণ ভগৱন্তই প্ৰকাশ কৰিছে তেতিয়াহ'লে আজি আমাৰ এই বৰ্তমান কলিযুগত যি বাক্য প্ৰচাৰ চলি আছে যে কৃষ্ণকহে ভজা কৃষ্ণৰ বাহিৰে অন্য দেৱক ভজিলে মুক্তি নেপাবা বুলি যে প্ৰচাৰ কৰি আছে এই বাক্যষাৰ ক'ৰ পৰা আহিলে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব এই বাক্যষাৰ মায়াবী গুৰুৰ ৰচনা শাস্ত্ৰও মায়াৰ গুৰুবীৰ ৰচনা মায়াৰ গুৰুৰ দ্বাৰাই সেই শাস্ত্ৰ ৰচনা সেই বাক্য ৰচনা সেইবাবে আজি আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি হৈছে গতিকে হে ভকতসকল এতিয়াও আপোনাৰ সময় আছে আপুনি শুদ্ধ ধৰ্মতত্ত্ব জ্ঞান লৈ কৃষ্ণ আৰু শিৱৰ মাজত ভিন্নতা নকৰাকৈ আপুনি সনাতন ধৰ্মক আশ্ৰয়ন কৰক নহ'লে যিখন সমাজত আপুনি থাকি আপুনি বিৰোধী ধৰ্ম আচৰণ কৰি আছে সেই সমাজে বা সেই ধৰ্মই কেতিয়াও আপোনাক মুক্তি পথলৈ আগুৱাই নিব নোৱাৰে এইটো চিৰন্তন সত্য এয়াকে আপোনালোকৰ ওচৰত মই আগবঢ়াইছোঁ আপোনালোকে পৰামৰ্শ উপদেশ কমেণ্টৰ যোগেদি মোলৈ পঠাব বুলি মই আপোনালোকৰ ওচৰত নিবেদন কৰিছোঁ আৰু লগতে আৰু মই নিবেদন কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে খুব শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'টো সকলো আমাৰ ভক্তবৃন্দই প্ৰাপ্ত কৰিব পাৰে আৰু লগতে মই আপোনালোকক মই প্ৰাৰ্থনা জনাম যদি আপুনি শিৱ ভক্ত যদি হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব লাইক নকৰাকৈ নাথাকিব কমেণ্ট নকৰাকৈ নাথাকিব আৰু আপোনালোকে সমস্ত ভক্তজনে সনাতন ধৰ্মক ৰক্ষা কৰিবলৈ চেষ্টা কৰক আৰু শিৱ ভক্তিক ৰক্ষা কৰিবলৈ চেষ্টা কৰক শিৱই হ'ল আপোনাৰ পৰম ধৰ্ম শিৱই হ'ল আপোনাৰ প্ৰথম ধৰ্ম শৈৱ ধৰ্মই হ'ল প্ৰথম ধৰ্ম গতিকে আপোনালোকে এই ধৰ্ম অৱলম্বন কৰি শিৱ বিষ্ণুৰ ভিনপৰ ভেদভাৱ নকৰাকৈ মানে সুন্দৰ হিচাপে ভক্তি কৰি যাওক এই আপোনালোকৰ ওচৰত নিবেদন কৰি আপোনালোকৰ পৰা বিৰতি মাগিছোঁ আকৌ লগ পাম ওম নমঃ শিৱায় ওম তৎসৎ